গভীৰ নিশা বাবৰ আজমৰ ডাঙৰ ঘোষণা, পাকিস্তান অস্থিৰতা। মঙলবাৰে সামাজিক মাধ্যমত বাবৰে লিখিছে, মই মোৰ সিদ্ধান্তত PCBক জনাই দিছোঁ। পাক ক্ৰিকেট দলক নেতৃত্ব দিয়াৰ সুযোগ লাভ কৰাৰ বাবে মই কৃতজ্ঞ। অধিনায়কত্ব এক ডাঙৰ সন্মান, কিন্তু তাৰ লগতে চাপো বাঢ়ি যায়। মই এতিয়া মোৰ নিজৰ প্ৰদৰ্শনৰ ওপৰত মনোযোগ দিব বিচাৰিছোঁ। নিজৰ বেটিং উপভোগ কৰিব বিচাৰোঁ। পৰিয়ালৰ সৈতে ভালদৰে সময় পাৰ কৰিব বিচাৰোঁ। দৰাচলতে এই মুহূৰ্তত পাকিস্তান ক্ৰিকেটত যথেষ্ট অস্থিৰতাই বিৰাজ কৰে। বাবৰে নিজকে এই অস্থিৰ পৰিস্থিতিৰ পৰা এক সুৰক্ষিত স্থানলৈ আঁতৰাই নিবলৈ চেষ্টা কৰিছে। খবৰ অনুসৰি হোৱাইট বলৰ ক্ৰিকেটত পাকিস্তান ক্ৰিকেট বোৰ্ডে বাবৰৰ ঘনিষ্ঠ মহম্মদ ৰিজৱানক অধিনায়কত্বৰ দায়িত্ব দিয়াৰ সম্ভাৱনা অধিক। ধাৰাবাহিক ব্যৰ্থতাৰ অন্তত পাকিস্তান ক্ৰিকেটৰ অধিনায়ক পদ এৰিলে বাবৰ আজমে। 2023 বিশ্বকাপত দলটো চূড়ান্ত ৰূপত ব্যৰ্থ হোৱাৰ পাছত অধিনায়ক পদ এৰিছিল বাবৰে। পৰৱৰ্তী সময়ত পুনৰ পাকিস্তান ক্ৰিকেট বোৰ্ডে বাবৰক সীমিত অভাৰৰ ক্ৰিকেটৰ অধিনায়কৰ দায়িত্ব দিছিল। মঙলবাৰে নিশা বাবৰে সামাজিক মাধ্যমৰ জৰিয়তে পুনৰ অধিনায়ক পদ ত্যাগ কৰাৰ কথা ঘোষণা কৰিলে।